নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ নৱমটি অংক আলোচনা কৰিম এতিয়া এই নৱমটি অংকলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংককেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি আজৰি পৰত কৰা কামবোৰৰ বিষয়ে আলোচনা কৰিছিলো আজৰি পৰত বিভিন্ন ধৰণৰ কাম কৰা হয় নহয়নে বাৰু খেল ধেমালি খেলা হয় লগতে ছবি অঁকা গান গোৱা নৃত্য গীত শিশু আলোচনী পঢ়া নহলে বাতৰি কাকতত থকা শিশু শিতান পঢ়া বিভিন্ন ধৰণৰ সাধু কিতাপ পঢ়া এই সকলো কাম আমি আজৰি সময়ত কৰিব পাৰো এতিয়া চাওঁচোন আহা এই নৱম অংকটিত কিনো দিয়া আছে এতিয়া তোমালোকলৈ এটা ক্ৰিয়াকলাপ দিছে চাওঁচোন আহা ক্ৰিয়াকলাপ 3 যে আজৰি সময়ত তোমালোকে কৰা কামৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া আজৰি পৰত তোমালোকে বিভিন্ন ধৰণৰ কাম কৰা নহয়নে বাৰু তোমালোকৰ প্ৰত্যেকৰে সেই কামবোৰৰ তালিকাসমূহ বেলেগ বেলেগ হ'ব গতিকে এই তালিকাসমূহ তোমালোকে এককভাৱে নিজেই তৈয়াৰ কৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা মোৰ পিছফালে চোৱাচোন এটা কি দিয়া আছে বাৰু ৰেডিঅ' দিয়া আছে আজিকালি এই ৰেডিঅ'টো দেখা পোৱা নাযায় ৰেডিঅ'ৰ ব্যৱহাৰ কমকৈ হয় কিন্তু তথাপিও আমাৰ যে এই মোবাইল ফোনবোৰ সেইবোৰতো এই ৰেডিঅ'ৰ ব্যৱস্থাটো আছে গতিকে আমি সেই মোবাইল ফোনতে ৰেডিঅ'ৰ বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ উপভোগ কৰিব পাৰো এতিয়া আহাচোন চাওঁ এই ৰেডিঅ'ৰ বিষয়ে আৰু কিনো দিয়া আছে ইয়াত কৈছে যে ৰেডিঅ' যোগে শিশুসকলৰ উপযোগীকৈ কিছুমান অনুষ্ঠান প্ৰচাৰ কৰা হয় এনে ধৰণৰ অনুষ্ঠান শুনি কেৱল আমোদ পোৱাই নহয় বহুতো নতুন কথা শিকিব পাৰে এতিয়া চোৱাচোন ৰেডিঅ'ত বিভিন্ন ধৰণৰ শিশু উপযোগী অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰা হয় সেই ৰেডিঅ'ৰ যোগে আমি কণ কণ মইনাহঁতে প্ৰদৰ্শন কৰা বিভিন্ন ধৰণৰ নাটসমূহ শুনিব পাৰো লগতে আমি কাহিনীসমূহ শুনিব পাৰো সাধু কথাও শুনিব পাৰো ইয়াৰ লগতে কণ কণ অকণিহঁতে গোৱা কবিতা গান আদিও শুনিব পাৰো গতিকে চোৱাচোন ৰেডিঅ'ৰ যোগেৰে শিশু উপযোগী বিভিন্ন ধৰণৰ অনুষ্ঠান আমি শুনিব পাৰো আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ খবৰ বাতৰিও আমি ৰেডিঅ' যোগে পাব পাৰো গতিকে চোৱাচোন ৰেডিঅ'ৰ যোগেৰে প্ৰচাৰ কৰা অনুষ্ঠানসমূহ আমি শুনি অকল আনন্দই নাপাওঁ ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ কথাও শিকিব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন ৰেডিঅ'ৰ দৰে দূৰদৰ্শন যোগেও শিশুৰ উপযোগী অনুষ্ঠান প্ৰচাৰ কৰা হয় এতিয়া চোৱাচোন তোমালোকে টিভি চোৱানে বাৰু টিভিত শিশু উপযোগী বিভিন্ন ধৰণৰ অনুষ্ঠান দিয়ে নহয়নে বাৰু গতিকে সেইবোৰো আমি আজৰি সময়ত উপভোগ কৰিব পাৰো এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকক ক'বলৈ দিছে কওঁ আহা যে তোমালোকে ৰেডিঅ' আৰু দূৰদৰ্শনত শিশুৰ বাবে প্ৰচাৰ কৰা কি অনুষ্ঠান উপভোগ কৰা এতিয়া চোৱাচোন তোমালোকে দূৰদৰ্শন বা ৰেডিঅ'ত বিভিন্ন ধৰণৰ অনুষ্ঠান উপভোগ কৰা নহয়নে বাৰু গতিকে তোমালোকক ক'বলৈ দিছে যে কেনে ধৰণৰ অনুষ্ঠান আৰু কি অনুষ্ঠান তোমালোকে উপভোগ কৰা গতিকে তোমালোকৰ সকলোৰে সেই অনুষ্ঠানসমূহ বেলেগ বেলেগ হ'ব পাৰে নহয়নে বাৰু গতিকে তোমালোকে ভাবাচোন তোমালোকে কি অনুষ্ঠান উপভোগ কৰা ইয়াৰ পিছলৈ যাওঁচোন আহা আকৌ তোমালোকক ক'বলৈ দিছে যে কুইজৰ পৰা আমাৰ জ্ঞানৰ ভঁৰাল চহকী হয় তোমালোকে কেতিয়াবা কুইজত ভাগ লৈ পাইছানে কুইজত ভাগ লোৱাটো এটা ভাল অভ্যাস এতিয়া চোৱাচোন এই কুইজ হৈছে প্ৰশ্নৰ উত্তৰৰ এটা প্ৰতিযোগিতা নহয়নে বাৰু তোমালোকৰ বিদ্যালয়ত এনেধৰণৰ কুইজ প্ৰতিযোগিতা পাতিয়েই থাকে নহয়নে বাৰু তোমালোকে বাৰু সেই কুইজসমূহত ভাগ লোৱানে এই কুইজত এককভাৱে বা দল হৈও ভাগ ল'ব পাৰি এই কুইজত বিভিন্ন ধৰণৰ বিষয়সমূহ সামৰি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা হয় আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ কৰিলে কি হয় বাৰু আমি নম্বৰ পাওঁ আৰু সেই নম্বৰবোৰৰ ভিত্তি কৰি যিজনে বেছিকৈ বা যি দলে বেছিকৈ নম্বৰ পায় সেই দল বিজয়ী ঘোষিত হয় আৰু আমি পুৰস্কাৰ পাওঁ নহয়নে বাৰু গতিকে চোৱাচোন সেই কুইজত ভাগ লোৱাটোৱে এটা হৈছে ভাল অভ্যাস আমি কুইজৰ যোগেদি বিভিন্ন ধৰণৰ কথা শিকিব পাৰো নহয়নে বাৰু এতিয়া আহাচোন মই তোমালোকলৈ কুইজৰ বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ আহিছো অকনমান আলোচনা কৰোচোন আহা এতিয়া চোৱাচোন কুইজত সোধা প্ৰশ্নসমূহৰ আমি উত্তৰ কৰো আহাচোন একত দিছে যে এটা খৰ্গ থকা গড় ক'ত পোৱা যায় এটা খৰ্গ থকা গড় ক'ত পোৱা যায় বাৰু হয় অসমত পোৱা যায়
নহয়নে বাৰু এতিয়া 2 নম্বৰ প্ৰশ্নত আছে যে ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে তিনিত হ'ব অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল তোমালোকে কোৱাচোন অসমৰ জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল হয় লক্ষ্মীনাথ বেজবৰুৱাই ইয়াৰ লগতে লভলীনা বৰগোহাঁয়ে কি খেল খেলে কোৱাচোন বাৰু হয় বক্সিং ইয়াৰ পিছলৈ যাওঁচোন আহা আকৌ প্ৰশ্ন সুধিছে যে অসমৰ প্ৰধান নদীখনৰ নাম কি কি হ'ব বাৰু অসমৰ প্ৰধান নদীখনৰ নাম হয় ব্ৰহ্মপুত্ৰ অসমৰ ৰাজ্যিক বৃক্ষৰ নাম কি আমি পাইছিলো নহয় অসমৰ ৰাজ্যিক বৃক্ষৰ নাম কি হ'ব হয় হলং আমি পাইছিলো নহয়নে বাৰু অসমৰ ৰাজধানীৰ নাম কি অসমৰ ৰাজধানীৰ নাম দিছপুৰ আটাইতকৈ বেগাই দৌৰিব পৰা চৰাইটোৰ নাম কি আমি পাইছিলো নহয় এটা পাঠত পাইছিলো নহয়নে বাৰু আটাইতকৈ বেগাই দৌৰিব পৰা চৰাইটোৰ নাম কি উট পক্ষী এতিয়া চোৱাচোন এনেদৰে কুইজত বিভিন্ন ধৰণৰ বিষয়বস্তু সামৰি প্ৰশ্নসমূহৰ সোধা হয় আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ দিবলৈ আমি চেষ্টা কৰিব লাগে এই যে আমি আজৰি পৰত বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগে আৰু সেই কিতাপবোৰৰ পৰা বিভিন্ন ধৰণৰ কথা আমি শিকো আৰু এনেদৰে কুইজত সোধা প্ৰশ্নসমূহৰ উত্তৰসমূহ সেই কিতাপসমূহ পঢ়িলে দিব পৰা হৈ যাওঁ আমি গতিকে আজৰি পৰত আমি কিতাপ পত্ৰ পঢ়িব লাগে যাতে আমি সেই কুইজত সোধা প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰো আৰু আমি কি কৰিব পাৰো পুৰস্কাৰ পাব পাৰো নহয়নে বাৰু গতিকে মৰমৰ অকনিহত আজিৰ অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ